ন্যায় কোনে দিয়ে? ন্যায় কোর্টে দিয়ে। আর ন্যায় কোনে দিয়ে? ন্যায় কোৰ্টে দিয়ে। কোৰ্টত বিচাৰ হ'ব, তাত উকিল ধৰিব লাগিব, তাৰপিছত সেই বিচাৰ চলিব। সেই কথা আমি নহয়, বাচ্চা সকলোৱে জানে ন্যায় কোৰ্টে দিয়ে, সেই কথা আমি জানো। কিন্তু জুবিন গাৰ্গক ন্যায় দিম বুলি কৈছিল কোনে? আমিতো তেতিয়াও আচৰিত হৈছিলো যে ন্যায় আমি দিম, আমি ন্যায় দিমেই, জুবিনক ন্যায় আমি দিমেই, আমি দিম, বিজেপিয়ে দিব, সেই বুলি কোনে কৈছিলে? আপোনালোকে কৈছিলে প্ৰভুসকল। আপোনালোকে কৈছিলে যে নিৰ্বাচনৰ আগত যদিহে জুবিনক ন্যায় নিদিওঁ তেতিয়াহ'লে ভোটটো আপোনালোকে মোক কিয় দিব? আপোনালোকে কি সুন্দৰ সুৰত সেইদিনাখন লাইভ আহি আপুনি কৈছিলে, যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব? আপোনালোকে মোক ভোট কিয় দিব? কিমান সুন্দৰ কোমল শান্ত হৈ আপুনি কৈছিল যে জুবিনক ন্যায় দিমেই, আৰু জুবিনক মই দিম ন্যায়, বিজেপিয়ে দিব ন্যায়, সেই কথাখিনি আপুনিয়ে কৈছিল। আৰু এতিয়া সম্পূৰ্ণকৈ ওলোটা বাগৰ মাৰি ক'লে ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে, কোৰ্টত উকিল ধৰিব লাগিব, সেই কথাটো বাচ্চা সকলোৱে জানে। তেতিয়াহ'লে আপুনি তেতিয়া কিয় কৈছিলে? তেতিয়া কিয় কৈছিলে যে জুবিনৰ ন্যায় দিমেই, ন্যায় বিজেপিয়ে দিব? কিয় কৈছিলে? মানুহক কিয় বিভ্ৰান্ত কৰে আপোনালোকে? এটা কথাত আপোনালোক কিয় থাকিব নোৱাৰে? কিয় কথা ইমান সলনি কৰে আপোনালোকে? বেয়া লাগে। আপোনালোকৰ ওপৰত আমি ভৰসা কৰোঁ, আপোনালোকক আমি বিশ্বাস কৰোঁ, আৰু সেই বিশ্বাসক আপোনালোকে এনেকৈ মূল্যহীন কৰি দিয়ে। জুবিন গাৰ্গ ক্ষেত্ৰৰ প্ৰতি কিয় ইমান উদাসীন চৰকাৰৰ? মৃত্যুৰ কেইবাটাও মাহ উকলি যোৱাৰ পাছতো কিয় ন্যূনতম ব্যৱস্থাকনো কৰিব নোৱাৰিলে অসম চৰকাৰে? এজাক বৰষুণতেই অন্তিম শয়নথলীৰ আজি তথৈবচ অৱস্থা। ৰাইজে মন্দিৰ সদৃশ জ্ঞান কৰি তোলা সেই জুবিন ক্ষেত্ৰখনত চৰকাৰৰ ফালৰ পৰা দিয়া নহ'ল এখন চালিও। প্ৰশ্ন হয়, মাত্ৰ 9 মাহতেই শ কোটি টকীয়া উৰণ সেতু নিৰ্মাণ সম্পূৰ্ণ কৰা চৰকাৰৰ দিনত কিয় বিগত 6 মাহে জুবিন ক্ষেত্ৰক লৈ ইমান উদাসীন ৰাজ্য চৰকাৰ? কিখন হৈছে চাওকচোন। এজাক বৰষুণতে কি অৱস্থা প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নথলী। মন কৰকচোন, ত্ৰিপাল ফাটি পানী পৰিছে, চাকিবোৰ নমাই গৈছে, ভিজি অৱস্থা নোহোৱা হৈছে প্ৰাণৰ শিল্পীগৰাকীলৈ অনা উপহাৰসমূহ। অসহনীয়। কিয় জুবিন ক্ষেত্ৰৰ প্ৰতি এনে অৱহেলা চৰকাৰৰ? কিয় জুবিন গাৰ্গৰ নামেই শুনিব নোৱাৰা হৈছে মুখ্যমন্ত্ৰীয়ে? দিছপুৰৰ এনে চৰম উদাসীনতাৰ বিপৰীতে জুবিন ক্ষেত্ৰৰ অৱস্থা দেখি চকু পানী টুকিছে সাধাৰণ অসমীয়াই। শুকুৰবাৰে অহা বৰষুণ জাকৰ পিছৰ দৃশ্য এয়া। পানীৰ তলত জুবিন ক্ষেত্ৰ। এয়া অসহনীয়। খুব বেয়া লাগিল, কি ক'ম আৰু, ক'ব ভাষা নাই। সকলোতো জানে আমাৰ জুবিন দা কেনেকুৱা আছে। কামবিলাক সোনকালে কৰিলে ভাল হয়। জুবিন গাৰ্গ নোহোৱা হোৱা 6 মাহ হ'ল। 5-6 মাহত অসম চৰকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰে দলং, উৰণ সেতু ইত্যাদি। সেয়া যদি সম্ভৱ তেন্তে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ অসম্ভৱ কিয় হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে? ইয়া জনতাৰ প্ৰশ্ন। এখন অভাৰব্ৰিজ বনাওঁতে যেতিয়া 6-7 মাহত কমপ্লিট কৰিব পাৰে, গতিকে জুবিন ক্ষেত্ৰতো কিয় ইমান হেমাহি কৰি আছে চৰকাৰে? আমি বিচাৰোঁ যে জুবিন ক্ষেত্ৰতো যাতে ভাল হয়, সেইটোৱে বিচাৰোঁ। 6 মাহৰ ভিতৰততো বহুত ডাঙৰ ডাঙৰ ব্ৰিজ বা বিল্ডিং এনেকুৱা বনাই আছে, কিন্তু আমাৰ জুবিনদাৰ ক্ষেত্ৰত যিটো সমাধি, ইয়াৰ কোনো এটা কাম আগবঢ়া নাই। ইয়া চৰকাৰৰ হেমাহি, ইয়া মুখ্যমন্ত্ৰীৰ আন্তৰিকতাহীনতা, ইয়া দিছপুৰীয়াৰ চৰম বঞ্চনা। গুজৰি উঠিছে জনতা। আচলতে যিমানখিনি হ'ব লাগিছিলে কাম সিমানখিনি আগবঢ়া নাই। আচলতে আপোনাৰ
আগতে যিমানখিনি গতিত কামবোৰ চলি যেন লাগিছিলে এতিয়া সিমানখিনি গতিত কামবোৰ চলা নাই তাকে দেখি অলপ বেয়াও লাগিছে সেয়ে মৰমতে মানে উপহাৰবিলাকো বৰ্তমান নষ্ট হৈ গৈছে তাকে দেখিছোঁ এতিয়া মানে যেনেকৈ সংৰক্ষণ কৰিব লাগিছিলে সেনেকৈ সংৰক্ষণ কৰা হোৱা নাই কাৰণ বাকী কামবোৰ কৰি আছে ন বাকী কামটো ৰখি থকা নাই বাকী কামবোৰ হৈ আছে জুবিন গাৰ্গক গুৰুত্ব দিয়া হোৱা নাই মানে হেমাহি কৰাৰ বাবে বেয়া লাগিছে গতিকে ন্যায়টো সোনকালে প্ৰদান কৰিব লাগে সেইটোৱে বিচাৰিছোঁ জনতাই সকলো দেখিছে জনতাই সকলো বুজিছে সেয়ে জনতা জনাৰ্দনৰ গুৰুতৰ অভিযোগ জুবিন হত্যাত আপকীয়াকৈ জড়িত চৰকাৰী মানুহ সম্পূৰ্ণ হেমাহি দিছে চৰকাৰী পক্ষৰ বহুত মানুহে জুবিনৰ হত্যাৰ ক্ষেত্ৰত আওপকীয়াকৈ হ'লেও জড়িত এইটো বহুত মানুহে চিন্তা কৰে আৰু সেইবিলাক কথা বতৰা আমি দেখি শুনি যিটো বুজিছোঁ এওঁলোক জুবিন ক্ষেত্ৰত কৰ্মৰত মহিলা আন বাদ দিয়ক সদায় জুবিন ক্ষেত্ৰলৈ অহা এই মহিলাসকলৰ মুখেৰে শুনক জুবিন ক্ষেত্ৰক লৈ ৰজাঘৰীয়াৰ উদাসীনতাৰ কথা বন্তিবিলাক নুমাই গৈছে পানী সোমাইছে এই আমাৰ দাদাৰ যিখিনি সামগ্ৰী আছে সেই তাতে বৰষুণ সোমাইছে আকৌ আমি যিখিনি পাৰো কৰিছো আৰু এই উপহাৰবিলাকৰ পানী পৰিছে চাগে পানী পৰিছে আজি ত্ৰিপালটো প্ৰথমতে লগা ত্ৰিপালটোৱে আছে সেইটোৱে 6 মাহ হৈ গ'ল কি কৰিম এতিয়া আমি উপায় নাই এতিয়া কাক জনাব চৰকাৰে যদি নাচায় আমি কি কৰিম কওকচোন এই বিষয়ে চাব লাগিছিলে আহিব লাগিছিল চাইহেনে গ'লে ভাল আছিল কেনেকুৱা হৈছে 6 মাহ হ'ল 6 মাহ হ'ল এতিয়া এদিনো অহা নাই আহিলে ভাল লাগিলে দেখাই নাপাওঁ এফালে এজাক বৰষুণত জুবিন ক্ষেত্ৰৰ দুৰৱস্থা আনফালে লেহেমীয়া ন্যায় প্ৰক্ৰিয়া মানুহবোৰ বৰ হতাশ হৈছে ন্যায়কানুনটো আজি ইমান দিন হ'ল ন্যায়খনে মাত মাতিয়ে আছোঁ কিন্তু তথাপিও আজি যেন ন্যায় যেন জুবিনে ক'ত হেৰাই গ'ল ন্যায় আজি কেতিয়া পাব তাৰ কেলৈ চিন্তা হৈছে বহুতখিনি দেৰি কৰিছে বহুতখিনি দেৰি হৈছে ইমান দেৰি নালাগে যিখিনি স্পষ্ট হৈ আছে চবৰে চকুৰ আগত কিন্তু সেইটোৱে মানে এতিয়া মানে পাব্লিকলি মানে এনাউন্স কৰিবৰ কাৰণে ভয় কৰি আছে জুবিন দাৰ বাবে আমাক ন্যায় লাগে যিহেতু জুবিন দা আমাৰ সম্পদ এটা নক্ষত্ৰ অসমৰ গতিকে ইমান দিনে চৰকাৰে হয়তো ন্যায় কথা ভবা নাই বাবে ইমান দিনে ন্যায়টো হয়তো পোৱা নাই চকুপানী টোকাৰ বাবে অনুৰাগীৰ একো পথ নোহোৱা হৈছে চৰকাৰক কৈ ভাগৰি পৰিছে জনতাৰ এনে আবদাৰৰ পিছতো দাম্ভিক চৰকাৰখন নিজৰ স্থিতিতে অটল একো নকৰে জুবিন গাৰ্গৰ বাবে মনৰ প্ৰাণৰ মানুহজনৰ এনে অৱস্থা দেখি কেনেকৈনো সহ্য কৰিব পাৰে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত লিখিছে গৰিমা গাৰ্গে সকলো এৰিছে প্ৰকৃতিৰ ওপৰত একমাত্ৰ ভৰসা এতিয়া প্ৰকৃতি মাতৃ অনুৰাগীয়ে কান্দিছে জনতা অসহায় হৈছে পৰিয়ালৰ লোকৰ উপায় নোহোৱা হৈছে কিন্তু ইমানৰ পিছতো জুবিন ক্ষেত্ৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰ বেপেৰুৱা মন্তব্য শুনক হৈ যাব হেনো ভাল হ'ব আকৌ ঠিক কৰি দিব মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে আপোনাৰ চাউনি আপোনাৰ শৈৰী ভাষাই কৈ গৈছে জুবিন গাৰ্গক লৈ আপোনাৰ স্থিতি কি আপোনাৰ বাৰে ভচহু কথাবোৰেও সকলোকে ভালদৰে বুজাইছে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি আন্তৰিকতা কিমান শিল্পীগৰাকীৰ প্ৰতি আন্তৰিকতা কিমান অসমীয়াই বুজা নাই সকলোৰে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি আপোনাৰ ইমান বৈৰিতা কিয় আপুনি তিলকৈ শেষ কৰাৰ অপচেষ্টা কৰিছে অসমীয়াৰ আৱেগক মুখ্যমন্ত্ৰী মহোদয় জনতাই কিন্তু সকলো চাই আছে জনতাই বাৰে বাৰে সাৱধানবাণীও শুনাইছে জুবিন নামৰ জুইকুৰাৰ লগত নেখেলিব পাপ লাগিব জাহ যাব সোণাপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মিন্ময়ৰ সহযোগত দীপু বৰদলৈ আৰু শচীন শ্যামন্ত বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম অৰুণোদয় আঁচনিৰ নামত ৰাজ্যত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ভাৰতীয় জনতা পাৰ্টীয়ে দুখীয়া দৰিদ্ৰ মহিলাক বঞ্চিত কৰি দলৰ একাংশ নেতা পালি নেতাৰ ধন ঘটাৰ আঁচনিত পৰিণত কৰিছে ৰাজ্য চৰকাৰৰ এই সৰ্ববৃহৎ আঁচনিখনক আঁচনিৰ সুবিধা দিয়াৰ নামত অবৈধ ধন সংগ্ৰহৰ লগতে পত্নী আত্মীয়ৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰি অৰুণোদয়ৰ জৰিয়তে কাললৈ কুখ্যাতি অৰ্জন কৰিছে বিজেপিয়ে এই আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কোৱা মানৱ সেৱাৰ কথাটোকেই এতিয়া সন্দেহ কৰিবলৈ লৈছে বহুতেই চৰকাৰী ধনেৰে বিজেপিৰ নেতা পালি নেতাক ধনী কৰাৰ আঁচনি নেকি অৰুণোদয় দুখীয়া দৰিদ্ৰ মহিলাৰ নামত বিজেপিৰ নেতা পালি নেতাক
নুদুকা কৰাৰ আঁচনি নেকি অৰুণোদয়? ধেমাজিৰ পশ্চিম জোনাই মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক দীপেন বৰুৱা আৰু তেওঁৰ অধ্যাপিকা পত্নী সুলেখা কোঁৱৰ অৰুণোদয় আঁচনিত হোৱা কেলেংকাৰীৰ এটা মাত্ৰ সৰু উদাহৰণ। চৰকাৰী আঁচনিৰ ধন খাই নুদুকা হোৱা মৰ খকুৱা দীপেন বৰুৱাৰ কুকাণ্ড পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি মূৰ দাঙি উঠিছে শ শ বঞ্চিত মহিলাই। কোনো বিধৱা, কোনো বৃদ্ধা, উপাৰ্জন বুলিবলৈ একো এটা নাই। BPL যাবলৈ কৈছে। আমি এই বয়সত জন্মভূমি জেগাত যিটো কাম কৰিছিলোঁ সেই কামটো ইয়াত যদি সম্পূৰ্ণ নহয়, আমি এই বয়সত ব্লক বগাই বগাই অফিচ বগাই গৈ কাক চিনি পাম, কাক খাতিৰ কৰিম? ইয়াত 830 টকালৈকে পাই আছিলোঁ। এতিয়া আমাৰ ডিচেম্বৰৰ পৰা কাটি দিছে, আমি একোটো পোৱা নাই। আমি এতিয়া আকৌ জানুৱাৰীৰ পৰা নতুনকৈ দিব বুলি কোৱাৰ কাৰণে ৰৈ এতিয়া সিদিনা চাইছোঁ নাই সোমোৱা। আকৌ ব্লক পাইছোঁ, হেৰি বেংকলৈ গৈছোঁ, নাই পোৱা। এই খং বিহপুৰীয়াৰ মহিলাসকলৰ। মাহৰ পিছত মাহ ধৰি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ অহা মহিলাসকলে প্ৰতিকূল বতৰকো নেওচি এইদৰে ওলাই আহি ঘেৰাও কৰিছেহি বঙালমৰা পঞ্চায়তৰ সচিবক। ইয়াৰ এগৰাকী মহিলাই মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰিছিল, কিন্তু অৰুণোদয় আঁচনিক পৈতৃক সম্পত্তি বুলি ভাবে অমীয় কুমাৰ ভূঞাই। বিধায়কজনে আনকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো অমান্য কৰি মহিলাগৰাকীক বঞ্চিত কৰি ৰাখিলে। অৰুণোদয় আঁচনি 1, 2 আমি 2 হিতাধিকাৰী আছিলোঁ। যেতিয়া আমি কাগজ পত্ৰ দিওঁ তেতিয়া আমাৰ ৰেচন কাৰ্ডৰ কোনো কথা নাহিছিলে। মোৰ তেতিয়া ৰেচন কাৰ্ড নাছিলে, বৰ্তমানো মোৰ ৰেচন কাৰ্ড নাই। মই অৰুণোদয় 2টো পাই আছিলোঁ। ঠিক যোৱা 24 চনৰ জুন মাহৰ পৰা মই অৰুণোদয়টো মোৰ একাউণ্টত সোমোৱা নাই। আৰু মই নেপোৱাৰ বাবদ মই এইবাৰ বিহপুৰীয়া সমষ্টিৰ যেতিয়া উদ্যমিতা আঁচনি 10,000 টকা চেক বিতৰণ কৰে, মামা আহে, মুখ্যমন্ত্ৰী মামা যেতিয়া আহে, মই তেখেতক গোটেই দিনভৰ মই খাৰা হৈ তেখেতক মই লগ কৰিছিলোঁ। লগ কৰি লৈ তেখেতে এতিয়া আমাৰ বিহপুৰীয়া বিধায়ক অমীয় কুমাৰ ভূঞাদেৱক দায়িত্ব দিছিলে যে এওঁক এই মাহৰ অৰুণোদয়টো আৰু এখন তেওঁ ৰেচন কাৰ্ড দিবা, সেই বুলি কৈ থৈ গৈছিলে। আৰু তাৰ বাবদ তেওঁ মোক অমীয় কুমাৰ ভূঞাদেৱে মোক পাছদিনা তেখেতে মোক ঘৰলৈ মানে নিমন্ত্ৰণ দিছিলে। মই গ'লত তেওঁ ক'লে যে মই মামাক দৰ্খাস্ত দিছিলোঁ। মামাক দৰ্খাস্ত দিলত মই ক'লোঁ যে এতিয়া মই কিবা আপোনাক দিব লাগিব, মোক দৰ্খাস্ত দিব লাগিব। মই কৈছোঁ মোৰতো দৰ্খাস্ত অনা নাই। কৈছে মামাক দৰ্খাস্ত দিলে মামাই লৈ গ'ল, সেইবোৰ মামাই জানিব। আকৌ মই তেখেতৰ ওচৰত লৰালৰিকৈ এখন দৰ্খাস্ত কৰি তেখেতৰ পৰা চাইন কৰি মই আপোনাৰ বিহপুৰীয়া ব্লকত মই দিছোঁ। বিহপুৰীয়া ব্লকত দিয়াৰ পিছত বিহপুৰীয়া ব্লকত ক'লে হ'ব, ঠিক আছে আমি দিম বাৰু, আপোনালোক কাইলৈ বন্ধ নহয়, ঠিক আছে মোক এখন। তাৰপিছত মই গৈ আকৌ DC অফিচ পালোগৈ। DC অফিচত মোক ক'লে যে আপুনি মামাই লিখা হেৰি ক'ত? মই তেতিয়া মামাৰ পৰা চাইন কৰিব নোৱাৰিলোঁ, কিন্তু গোটেই হেমগামৰ মাজত মই তেখেত দৰ্খাস্ত দিলোঁ। মই তেখেত মৌখিকভাৱে এনেকৈ মই কথা পাতিছিলোঁ। বঞ্চনাৰ নাম অৰুণোদয়, প্ৰবঞ্চনাৰ নাম অৰুণোদয়। দুখীয়া দৰিদ্ৰ মহিলাক সন্মান আৰু মৰ্যাদা দিয়াৰ নামত চৰম অপমানহে কৰিছে মুখ্যমন্ত্ৰীয়ে। মানৱ সেৱাৰ নাম লৈ ভোটৰ অংকত মানুহক ক্ৰয় কৰিব খোজাৰ এই কান্দোন, এই হাহাকাৰ নহয়নে? ভাল মানুহে পাইছে, আমাৰ বিধৱা মানুহখিনি কিয় কৈছে? আমাৰ বা বৌয়ে খুৱাব নে, ল'ৰাই খুৱাব নে, কোনে খুৱাব আমাক? আমি সেইখিনি কৰি আমি মুহূৰ্তৰ হিমন্ত ছাৰলৈ অনুৰোধ কৰিছোঁ যাতে আমাৰ অৰুণোদয় নেহেৰায়। কেনেকৈ চলে আপোনালোক? কেনেকৈ চলো আৰু তেনে কিবা কিবি কৰি। কিয়কতো বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ ৰাজপথ পালেহি মহিলাসকল। সন্মান নহয়, চৰকাৰে আঘাত দিছে মহিলাসকলৰ আত্মাত। আমি কি দেশৰ নাগৰিক নহয় নি? মোৰ চহীটো মোৰ আয়ে হাতত ধৰি মোৰ চহীটো শিকাই মোক বুজনীয় কৰি পিনি তুলি দেশত মোক চহী কৰিবলৈ দিছে, মোক নাগৰিক কৰিছে। এই নাগৰিকতা তেওঁলোকৰ কি অধিকাৰ আমাক কিয় ছিঙিছে? মোক এই অধিকাৰ লাগিব। আৰু যদি মোক অধিকাৰ নিদিয়ে, মোক চাউলৰ কাৰ্ড নাইকিয়া কৰি দিয়ক, মোক নালাগে। একো আঁচনি নালাগে, মোক একো আঁচনি নালাগে, মোক নিমখ নালাগে, মোক মিঠাতেল নালাগে, মোক মচুৰ দাইল নালাগে, মোক চাউল নালাগে, মোক একো আঁচনি নালাগে। পঞ্চায়তৰ বুথৰ মানুহ কেইজন আহে, হ'ব কয়, নিদিয়ে। আমাক কংগ্ৰেছী বুলি তেওঁলোকে সকলো আঁচনিৰ পৰা আমাক বঞ্চিত কৰিছে। আৰু এইটো কিয় নাজানো। মোৰ 3 টকীয়া কাৰ্ড, মোৰ মা নাই, দেউতা নাই, মই এজনী অবিবাহিতা ছোৱালী। মই ভাইটি আৰু দাদাৰ লগত থাকোঁ। তেওঁলোকে দিন হাজিৰা কৰি পৰিয়াল চলাবনে মোক চলাব? মই এজনী অসুস্থ মহিলা। মোক একো আঁচনি নিদিয়াকৈ বঞ্চিত কৰি থৈ দিছে। নাই কৃষি নাপাওঁ, নাই অৰুণোদয় নাপাওঁ। এখন ঘৰতে 2গৰাকী 3গৰাকী মহিলাইও পাইছে। যিখন ঘৰত চাকৰি 2-3জনৰ আছে তেখেতলোকেও পাইছে। কিন্তু আমি যিখিনি আমি পাবলগীয়া সেইখিনিয়ে পোৱা নাই। কিন্তু যোনখিনিয়ে নাপালেও চলি যায়, কিন্তু তেওঁলোকে পাইছে বৰ্তমান। বাক্সাৰ লাউদাংগুৰিতো বঞ্চিত মহিলাৰ প্ৰতিবাদ।
বহুতেই দাবী কৰিছে 40 লাখ মহিলাই অৰুণোদয় ধন পাইছে, কিন্তু বিগত 3-4 দিনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাজাৰ হাজাৰ বঞ্চিত মহিলাই নোপোৱাৰ কথা কৈ প্ৰতিবাদ কৰিছে। তেনে 40 লাখ মহিলাৰ বাবে আবণ্টিত মূলধনৰ এওঁলোকৰ অংশটো কলৈ গ'ল? বিজেপি নেতা পালি নেতাৰ টকাৰ খক দেখি এতিয়া ভৱিষ্যতৰ কথা ভাবি চিঞৰি উঠিছে জনসাধাৰণ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম। কোনোবা ইয়াত মুছলমান নাম বা কথা কিবা জড়িত হৈ আছে নেকি? মুখ্যমন্ত্ৰীয়েতো সেই লিংকটো বিচাৰি ফুৰে। এতিয়া প্ৰশ্ন হ'ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত ঢাকেশ্বৰী মন্দিৰত বছৰে দুবাৰকৈ প্ৰয়োজন সাপেক্ষে ছবাৰকৈও যায়। ঢাকেশ্বৰী মন্দিৰত হিমন্ত বিশ্ব শৰ্মা যাব পাৰে ঢাকেশ্বৰী মন্দিৰৰ আশীষ লাবলৈ। কাইলৈ মানে মালয়েছিয়াত যদি কিবা এটা মন্দিৰ থাকে, সেই মন্দিৰটো মই দৰ্শন নকৰাকৈ গুচি আহিম নেকি? তক্ষশিলা যিটো নাম, সেই নামটোত ভাৰতৰ যি ইতিহাস, ভাৰতৰ যি গৰিমা, ভাৰতৰ যি ইতিহাস, সেই ইতিহাস সম্পূৰ্ণৰূপে জড়িত থকা এটা নাম, সেই ঠাইলৈ যোৱাটো ভুল হ'ব পাৰে নেকি? গতিকে এই কথাবিলাক আচলতে একদম স্পষ্টকৈ প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো কথা আজিৰ তাৰিখত যে সত্যৰ ওপৰত আধাৰিত নহয়, এয়া প্ৰমাণ হ'ল। অসমৰ ৰাইজে ইতিমধ্যে গম পালে যে তেওঁৰ যি মাটি সম্পত্তি, তেওঁ যোৱাকালি কৈছে, কিন্তু আমি 12,000 বিঘা বুলি কৈ আছিলোঁ, তেওঁ ইতিমধ্যে কৈছে যে 24,000 বিঘা মাটি তেওঁলোকৰ দখলত। এই যে 24,000 বিঘা মাটি তেওঁৰ দখলত আছে, এই যে চৰকাৰী ভূমি দখল কৰি পেলাই যে তেওঁলোকে বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল ৰাতিটোৰ ভিতৰতে মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰি তেওঁলোকে যে তাত সাজিলে, এই যে তেওঁলোকৰ আপোনাৰ এই যিখন আপোনাৰ বাণীগিৰি ৰিজৰ্ট আছে, এই যে তেওঁলোকৰ কাঞ্চনজুৰি চাহ বাগিচা আছে, এই যে ৰাধাকৃষ্ণ চাহ বাগিচা আছে, এই যে GS ৰোডত তেওঁলোকে মেকডনাল্ড বনাইছে, এই যে ছিংগাপুৰৰ পৰা আদি কৰি পেলাই বিভিন্ন দেশত তেওঁৰ সা সম্পত্তি আছে, কেৰালাত যে তেওঁৰ হোটেল আছে, এইবিলাক কথাত ঢাক খুৱাবলৈ আজিৰ তাৰিখত যিহেতু তেওঁৰ কোনো নিৰ্বাচনী ইছ্যু নাই, গতিকে তেওঁ ভাবিছিল যে গৌৰৱ গগৈৰ নামটো লৈ কিবা সম্পৰ্ক এটা সজাই কিবা কৰিব পাৰে নেকি। কিন্তু এটা বস্তু আপোনালোকে চাব যে মুখ্যমন্ত্ৰীয়ে এই নিকৃষ্ট ৰাজনীতি কৰিবলৈ গৈ আজিৰ তাৰিখত অসমৰ এজন স্বাভিমানী গৌৰৱী অসমীয়া, যিজন গৌৰৱ গগৈক লৈ পেলাই অসমৰ প্ৰতিজন অসমীয়াই গৌৰৱ কৰে, হেম বৰুৱাৰ পাছত যিজন অদ্বিতীয় অসমীয়া, যি সংসদ ভৱন কঁপাই থাকে, সেই মানুহজনক আজি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানৰ এজেণ্ট, পাকিস্তানৰ লগত সম্পৰ্ক থকা বুলি কৈ পেলাই তেওঁ ষড়যন্ত্ৰ কৰিবলৈ ন্যস্ত ৰাজনীতি কৰিলে, যি নিজ ৰাজনীতি কৰিলে, আৰু লগতে যি অসমীয়া জাতিটোক আচলতে সেৱা প্ৰতিপন্ন কৰিলে, তাৰ কাৰণে কিন্তু এই হিমন্ত বিশ্ব শৰ্মাক প্ৰতিজন অসমীয়াই আজিৰ তাৰিখত গৰিহণা। সমগ্ৰ ৰাজ্যখনৰ আমি কংগ্ৰেছে এক চিম্বলিক প্ৰতিবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইকেইদিনৰ কৰ্মকাণ্ড আৰু তেওঁৰ 12,000 বিঘা মাটি যি দখল কৰিছে, সেই সংক্ৰান্তত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি গোটেই অসমত ৰাইজৰ চকু মুকলি কৰিছোঁ। সেই সন্দৰ্ভত তেওঁৰ যিটো ব্যক্তিগত আক্ৰমণ, গৌৰৱ গগৈৰ পৰিয়াল, গৌৰৱ গগৈৰ কণমানি শিশুকো লৈ যি ধৰণৰ তেওঁ কথা বতৰা আৰম্ভ কৰিছে, সেই কথা বতৰাবিলাক আমি ৰাইজৰ কাষলৈ লৈ গৈছোঁ। আৰু আপোনালোকে দেখিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালি দাড়ি কলম, দাড়ি কমা, সকলো ছেমিকলম, সকলোৰে প্ৰশ্ন উত্তৰ দিয়াৰ পাছত এতিয়া যেনেকৈ মৰুভূমিত উট চৰাই যেতিয়া চিকাৰীয়ে চিকাৰ কৰিব আহে আৰু নিশ্চিত মৃত্যু দেখে, তেতিয়া যেনেকৈ মূৰটো সোমাই তেখেতক গাটো দেখা নাই বুলি ভাবে, শৰীৰটো দেখা নাই বুলি ভাবে, এতিয়া মুখ্যমন্ত্ৰীয়ে বালিত মূৰটো সোমাই অসমৰ ৰাইজে তেওঁক দেখা নাই বুলি ভাবিছে। আৰু সেইকাৰণেই আজি আপোনালোকে দেখিছে যে তেওঁ কথাৰ কোনো লাগবান নোহোৱা হৈছে। আমাৰ এটা প্ৰশ্ন, যোৱাকালিতো আমি যিখিনি কৰিছোঁ, এটা নতুনকৈ আপোনাৰ মনত আমাৰ আহিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উক্তি। কথাটো এনেধৰণৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈৰ সংক্ৰান্তত যিখিনি কথা কৈ আছিলে, তেওঁ তাৰিখ দিছিল 10 ছেপ্টেম্বৰ। 10 ছেপ্টেম্বৰত যেতিয়া তেওঁ তাৰিখ দিছিল, গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছে তেওঁক কোনো ধৰণৰ বাধা নিদি SITত কোনো ধৰণৰ হস্তক্ষেপ নকৰাকৈ, আনকি আমি আদালততো নগৈ SITক মুকলিভাৱে গোটেইখিনি তদন্ত কৰিবলৈ আমি দিলোঁ। 10 ছেপ্টেম্বৰত গোটেই অসমৰ মানুহ ৰখি থাকিলে। 10 ছেপ্টেম্বৰত তেওঁ এই বিষয়ে গাপ দি থ'লে, কোনো ধৰণৰ
আপোনাৰ তদন্তৰ কথাবিলাক ৰাইজক নক'লে 10 ছেপ্টেম্বৰত নক'লে অক্টোবৰত নক'লে নৱেম্বৰত নক'লে ডিচেম্বৰত নক'লে জানুৱাৰীত নক'লে ফেব্ৰুৱাৰীত নক'লে যিখিনি ক'লে তাৰ উত্তৰটো এটা এটাকৈ দিয়া গৈছে এতিয়া আমাৰ সকলোতকৈ মোৰ ডাঙৰ প্ৰশ্ন হৈছে মোৰ যে 10 ছেপ্টেম্বৰত কিয় নাই দিয়া বুলি কওঁতে তেওঁ ক'লে যে 10 ছেপ্টেম্বৰত এইকাৰণে আমি নাই দিয়া যে জুবিন গাৰ্গৰ সেই সময়ত মৃত্যু হৈছে আৰু সেইকাৰণেই আমি 10 ছেপ্টেম্বৰত ইয়াৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই মোৰ একেবাৰে স্পেচিফিক প্ৰশ্ন যে 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব মোৰ স্পেচিফিক প্ৰশ্ন জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হোৱা নাই মানুহে যে কৈছে বহুতে যে কৈছে মুখ্যমন্ত্ৰী যে কৈছে যে জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই হত্যা হৈছে প্ৰশ্ন হ'ল যে 10 ছেপ্টেম্বৰত যিটো দিয়াৰ কথা কৈছিল তেওঁ এইটো ৰিপৰ্টত ৰাইজক মুকলি কৰাৰ কথা তেওঁ ক'লে যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে দিয়া হোৱা নাই প্ৰশ্ন স্পেচিফিক মই ফালৰি কাটি নাযাওঁ যে 10 ছেপ্টেম্বৰত কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব সেই কথাটো স্পেচিফিক প্ৰশ্নৰ উত্তৰটো নিশ্চয়কৈ তেওঁ যেনেকৈ প্ৰশ্ন সোধে এইটো এটা মাত্ৰ এইটো ৰাইজে সুধিব ৰাইজে প্ৰশ্ন তেওঁৰ মুখত কৈছে আৰু এতিয়াতো যিটো দেখা গৈছে এইকেইটা দিনত কালিৰ পিছত যিটো দেখা গৈছে আমাৰ কংগ্ৰেছত আমি ঠিক কৰিছিলোঁ যে এইবাৰতো কংগ্ৰেছ আমাৰ বিভিন্ন আমাৰ লগত থকা বিৰোধী ঐক্য সকলো আমাৰ MLA জিকাৰ পিছত সকলো বহি আমি মুখ্যমন্ত্ৰী ঠিক কৰিম এতিয়া যিটো আভাৱা এটা কৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে দায়িত্ব লৈছে যে যিকোনো প্ৰকাৰে হ'লেও এতিয়া আৰু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াক বনোৱাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱা যেন লাগিছে কাৰণ তেওঁ এতিয়া যি ধৰণৰ কথা বতৰা গৌৰৱ গগৈ ডাঙৰীয়াক কৈছে এই কথাবিলাক কেৱল যে কংগ্ৰেছী মানুহকেইটা সাধাৰণ ৰাইজে বেয়া পাইছে এইটো নহয় যিখিনি অৰিজিনেল বিজেপি যিখিনি হিমন্ত বিশ্ব আৰু তেওঁৰ চাৰিজনমান লগৰ মানুহৰ উৎপাতত তিষ্ঠিব পৰা নাই সেই লোকসকলেও কৈছে যে আমি বিজেপিয়ে কৰি থাকিম আমি বিজেপিৰ পৰা নাহোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এইবাৰ আমি বিজেপিৰ বিপক্ষে থিয় হৈ হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰাম গতিকে আজি আমি এই প্ৰতিবাদ আমি ৰাস্তালৈ গৈ কৰাৰ কথা আছিল কিন্তু আমাক ইনষ্ট্ৰাকশ্যন দিলে যে আজি HSLC হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি প্ৰথম দিন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো শিক্ষাৰ্থীৰ লগত কোনো ছাত্ৰ ছাত্ৰীৰ লগত সম্বন্ধ নাই 8,000 স্কুল তেওঁ বন্ধ কৰি দিলে 8,000 স্কুল বন্ধ কৰি তেওঁ চুবুৰীয়া মদৰ দোকান খুলিলে মদাহী বনাইছে কিন্তু কংগ্ৰেছৰ এটা আমাৰ দায়িত্ব আছে কংগ্ৰেছৰ ৰাইজৰ প্ৰতি এটা দায়বদ্ধতা আছে আৰু সেইকাৰণে আমি আপোনাৰ এই প্ৰতিবাদটো আপোনালোকে চাব যে আমাৰ জিলা কংগ্ৰেছ অফিচ ৰাজীৱ ভৱনত হোৱা কথা আছিল কিন্তু একে তাৰ নাতি দূৰতে আমাৰ দশন হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ তাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰী যাতে কোনো অসুবিধা নহয় যাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিছে তাৰ অভিভাৱক তাৰ পৰিয়ালটো সেই পৰীক্ষাটোৰ লগত সোমাই যায় সেইকাৰণে আমাৰ সভানেত্ৰীয়ে ক'লে আমাৰ ৰামান্না বৰুৱা জেনেৰেল ছেক্ৰেটাৰীয়ে ক'লে আমাৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই ক'লে আমি ঠিক কৰিলোঁ যে আমি এই প্ৰতিবাদটো আমাৰ সদৰৰ যিটো মিউনিচিপালিটিৰ আমাৰ কাৰ্যালয় আছে তাত ওচৰত কোনো কাষত স্কুল নাই আমি তাতে প্ৰতিবাদ কৰিম কাৰণ আমাৰ কংগ্ৰেছ কেৱল যে ৰাজনীতিয়ে কৰিম সেইটো নহয় আমি উঠি অহা প্ৰজন্মকো আমি চাব লাগিব সেই কথা বতৰাৰ কাৰণে আজি আমি ইয়াত চিম্বলিক এটা প্ৰতিবাদ কৰিলোঁ আৰু এই প্ৰতিবাদ আমাৰ হৈ থাকিব ৰাইজৰ প্ৰতিবাদ ৰাইজৰ পক্ষত থাকি আমি এই প্ৰতিবাদ হৈ থাকিব গতিকে আজিৰ দিনটোত আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰতিজন পৰীক্ষাৰ্থীক আমি শুভেচ্ছা জনাইছোঁ আমাৰ তৰফৰ পৰা অভিভাৱকসকলকো কৈছোঁ যে আপোনালোকে ভালকৈ পৰীক্ষা দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ এই খুচুৰা কথাবিলাকত মন নিদিব আৰু অন্ততঃ এইকেইটা দিন হিমন্ত বিশ্বই যিদৰে কথা বতৰা কৈ আছে এই ল'ৰা ছোৱালীকেইটাক আপোনালোকে টিভি চাব নিদিব অন্ততঃ টিভি চালে এই পৰীক্ষাৰ পৰা মনটো বাহিৰলৈ যাব আৰু আমাৰ পৰীক্ষাবিলাক ভাল নহ'ব গতিকে আপোনালোকৰ যোগেদি এই ক্ষেত্ৰত আমি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া কালি যিটো আমাৰ প্ৰেছ কনফাৰেঞ্চ কৰিলে এটাকে উত্তৰ দিলে তাৰ পৰৱৰ্তী সময়ত
আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 10 ছেপ্টেম্বৰত কি কাৰণে তেওঁ গোটেই কথাখিনি SIT ৰিপৰ্টটো নিদিলে, কি কাৰণে এতিয়া দিলে, তাৰ যিটো ব্যাখ্যা কৰিলে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ হত্যাটো কেনেকৈ তেওঁ আগতীয়াকৈ জানিলে, সেই কথাখিনি তেওঁ জনাব বুলি। খতৰে মে হে সঁচাই আজিহে এতিয়াহে দেশ খতৰে মে। আজি এজন ব্যক্তিয়ে নিজৰ যি বেনামী সম্পত্তি সেইখিনি ঢাকিবলৈ তেওঁ আবুল তাবুল বকি অসমখন বিশৃংখল কৰি পেলাইছে। আজি কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ৰাজ্যত তেওঁলোকৰ চৰকাৰ, কিন্তু আজি তেওঁলোকৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক MP ৰাজপথত নামিছে গৌৰৱ গগৈ পাকিস্তানী বুলি কৈ পেলাই এটা বিভ্ৰান্তি সৃষ্টি কৰিছে। আজি যদি তেওঁলোকে ইমানেই সাহস আছে, আজিও কৈছোঁ যে সৎ সাহস আছে যদি এৰেষ্ট নকৰে কিয়, কিবা প্ৰমাণ আছে যদি এৰেষ্ট নকৰে কিয়, মানুহক বিভ্ৰান্তি কিয় কৰিছে, কোনো কথা নাই বতৰা নাই। আজি তেওঁ অলপ আগত আমাৰ নেতাসকলে কৈছে যে 10 ছেপ্টেম্বৰত তেওঁ কিয় দিব নোৱাৰিলে, যে জুবিন গাৰ্গৰ হত্যাৰ সেইখিনি সময়ত মৃত্যুৰ সময়খিনি তেওঁ দিব নোৱাৰিলে। আজি 19 ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হৈছিল, তেওঁ 10 ছেপ্টেম্বৰ আগতে গম পাই গ'লে। তেওঁ সকলো কথা মই ভাবোঁ এতিয়া তদন্তৰ আওতালৈ আহিব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত দেখা গৈছিল যে তেওঁ মুছলমান মানুহৰ লগত কেনেকৈ আলোকচিত্ৰ তেওঁ উঠিছিল, সেইখিনি কথা কিন্তু নাইকিয়া হৈ যায়। আজি এনেকুৱা ধৰণৰ কথা কিছুমান কেৱল মাত্ৰ ক্ষমতা দখল কৰিবলৈ সমাজখন যিটো বিশৃংখলতা কৰিছে সেইটো হ'ব নালাগে। মই ভাবোঁ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উত্তৰ দিব লাগে যে 10 ছেপ্টেম্বৰে তেওঁ যিটো কৈছে 19 ছেপ্টেম্বৰৰ জুবিন গাৰ্গৰ দেৱৰ মৃত্যুৰ কাৰণে তেওঁ যে যিটো SIT দিব নোৱাৰিলে সেইটো তদন্ত আওতালৈ। যোৱা 8 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা বিস্ফোৰণ ঘটাব বুলি কৈছিলে, আৰু আমিতো ভাবি আছিলোঁ যে গৌৰৱ গগৈ জেললৈ যাব। গতিকে দেখিলোঁ ডাঙৰ এটা ফ্লপহে হ'ল তেওঁৰ যিটো বক্তব্য। তেওঁ প্ৰমাণ কৰিব নোৱাৰিলে যে বিদেশৰ লগত, পাকিস্তানৰ লগত তেওঁৰ লিংক থকাটো প্ৰমাণ কৰিব নোৱাৰিলে। আজি তেওঁ এইকাৰণে এইবিলাক কৰি আছে যে অসমৰ ভূমি, অসমৰ জনতাৰ প্ৰাপ্য অসমৰ ভূমি 40,000 বিঘা মাটি পতঞ্জলি আদানী আম্বানী গোষ্ঠীক দি আজি অসমখনক কোনফালে লৈ গৈ আছে, এই কথাখিনি আমি ৰাইজক জনাবৰ বাবেই আজি আমি ইয়াত এই ধৰ্মঘটৰ ব্যৱস্থা কৰিছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কৰিছে। গতিকে ইয়াৰ যোগেদি আমি অসমৰ জনসাধাৰণক এইটো অনুৰোধ জনাম যে আমি অসমক বচাব লাগিব, অসমৰ মাটি বচাব লাগিব, দেশ বাচিব লাগিব। দেশ আৰু মাটি বচোৱাৰ স্বাৰ্থত এই সাম্প্ৰদায়িক বিজেপি দলক উৎখাত কৰি আমাৰ ভূমি আমি ৰক্ষা কৰিব লাগিব, দেশ আমি ৰক্ষা কৰিব লাগিব। গতিকে অসমৰ সমূহ জনতাই এই কথাটো চিন্তা কৰি যাতে আগন্তুক দিনবিলাকত যাতে বিজেপি দলক উফৰাই আমাৰ ধৰ্মনিৰপেক্ষ শক্তিৰ শাসনত বহুৱাই, তাকে আমি কামনা কৰিছোঁ। আৰু তাৰ লগতে আজি আমাৰ যিহেতু হাইস্কুল সাধাৰণত পৰীক্ষা আৰম্ভ হৈছে, আপোনালোকৰ সকলো চেনেলৰ যোগেদি আমাৰ অসমৰ সমূহ ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহাকালি আকৌ হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেল আৰম্ভ হ'ব। হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰ ছাত্ৰীসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে শিক্ষাৰ এই প্ৰতিযোগিতাৰ পৃথিৱীখনত তেওঁলোকে ফেৰ মাৰি যাতে সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিব পাৰে, তাৰে কামনা কৰিছোঁ। এই ঘটনাৰ ফলত গৌৰৱ গগৈ জনপ্ৰিয়তা বৃদ্ধি পাইছে বুলি ভাবে নে কমিছে বুলি ভাবে? নিশ্চিতভাৱে গৌৰৱ গগৈ এজন সৰল, শুদ্ধ আৰু প্ৰকৃত ৰাজনীতিবিদ, সেইটোৱে পৰিচয় হৈছে। তেওঁ কোনো ধৰণৰ দেশ বিৰোধী কাম যে কৰা নাই, ইমান দিনে যে মুখ্যমন্ত্ৰী মহোদয়ে যে মিছা কথা কৈ আছিলে, সেই কথাখিনি আজি প্ৰমাণ হৈ গৈছে যে মুখ্যমন্ত্ৰী ইমান দিনে যিবিলাক কথা কৈ আছিলে গোটেইবিলাক কথা মিছা, আৰু সত্যৰ পথত থাকিয়েই যুঁজ কৰি আছে গৌৰৱ গগৈয়ে, দেশৰ হকে যুঁজ কৰি আছে। গতিকে অসমৰ জনসাধাৰণে গৌৰৱ গগৈকে আঁকোৱালি ল'ব আৰু গৌৰৱ গগৈকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰি আছে। নমস্কাৰ, মই জ্ঞানশ্ৰী। আপোনালোকক এটা পথৰ আধাৰশিলা দেখুৱাবলৈ বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা লুখৰাখন গাঁও ধোদৰ আলি সংযোগী পথ 101 নং মৰিয়নি বিধানসভা সমষ্টিত দিনটো চাওক 13 মাৰ্চ 2024 শুক্ৰবাৰ 28 ফাগুন। আজি 14 তাৰিখ। নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লাগিবৰ হ'ল। এতিয়া চৰকাৰ ভাগিল মোটামুটি। এতিয়া কোনো চৰকাৰ নাই যেতিয়ালৈকে নিৰ্বাচন সম্পূৰ্ণ নহয়, নতুন চৰকাৰ নিৰ্বাচনত জিকি চৰকাৰ গঠন নহয়, তেতিয়ালৈকে চৰকাৰে কোনো কাম কৰিব নোৱাৰে। কোনো টকা পইচাৰ চেংচন নহয়। তেনে এটা অৱস্থাত এই ৰাস্তাটো, মই ৰাস্তাটো এবাৰ দেখুৱাই দিবলৈ অনুৰোধ কৰিম। এই ৰাস্তাটো লুখুৰাখন গাঁও ধোদৰ আলি সংযোগী পথ। আজি 13 তাৰিখ, এটা দিনৰ আগত ৰূপজ্যোতি কুৰ্মী মহোদয়ে ইয়াৰ শিলান্যাস কৰিছে, কৰ কমলেৰে শিলান্যাস কৰিছে। দীঘলীয়া সময় গ'ল,
এই ৰাস্তাটো তেখেতে 25 বছৰমান MLA হৈ থাকিলে এই ৰাস্তাটোৰ শিলান্যাস কৰিবলৈ সময় নহল, ৰাস্তাটো বনাবলৈ সময় নহল। আমি কিছু সময় আগত ইয়াৰে এটা ভিডিঅ' বনাইছিলো ৰাস্তাটো কি অৱস্থাত আছে। এটা সময়ত তেখেতে ৰাইজে জনোৱা অনুসৰি কৈছিলে যে এই ৰাস্তাটো হেনো মেপতেই নাই, আৰু এই মেপতেই নথকা ৰাস্তাটো তেখেতে কোড অফ কণ্ডাক্ট লগাৰ সময়ত উদ্বোধন কৰি থৈ গৈছে। আৰু ৰাইজক এই বুলিও কোৱা হৈছে যে যদি ৰাইজ বেলেগ দলৰ মিটিঙলৈ যায়, বিৰোধী দলৰ মিটিঙলৈ যায়, তেতিয়াহ'লে ৰাস্তাটো বনাই দিয়া নহ'ব। এইটো চিধা চিধি ব্লেকমেইলিং। ৰাইজে আমাক আপত্তি কৰিছে। আৰু দ্বিতীয় কথা, ৰাইজে এইটো কথা জনা উচিত যে এইদৰে নিৰ্বাচনৰ আগত ৰাস্তাৰ শিলান্যাস কৰিলে এনেধৰণৰ ৰাস্তাও এই সমষ্টিত আছে বুলিও ৰাইজে কৈছে, য'ত 3-4 বাৰ মাথো শিলান্যাসেই হৈছে, আধাৰশিলা স্থাপন হৈছে, ৰাস্তাটো বনি উঠা নাই। গতিকে আমি ৰূপজ্যোতি কুৰ্মী মহোদয়ক প্ৰশ্ন এটা সুধিব বিচাৰিছো। এই যিটো ৰাস্তা তেখেতে শিলান্যাস কৰিলে, এই ৰাস্তাটোৰ নামত চেংচন হোৱা কাগজ পত্ৰবোৰ আমাক দেখুৱাবনে? ৰাইজৰ হাতত কাগজ পত্ৰবোৰ দেখাবনে? আৰু ইমান দিন, এই ইমান বছৰ তেখেত বিধানসভালৈ বিজেপিৰ পৰা গ'ল, কংগ্ৰেছৰ পৰা গ'ল, চৰকাৰৰ আচলতে চৰকাৰী যিটো দল, সেই চৰকাৰী দলটোতেই তেখেত অতীজতেও আছিল আৰু এতিয়াও আছিল। এই ৰাস্তাটো কৰিবলৈ ইমান দিনে তেখেতে সময় কিয় নাপালে? এই ৰাস্তাটো মেপতেই নাই বুলি তেখেতে এই যিসকল মানুহ, আজি ছোৱালী এজনী গৈ আছে, কিছু দূৰ আগত চাইকেলখন চলাই তাই যাব নোৱাৰে, বোকাৰ এনে অৱস্থা। ইমানখিনি মানুহৰ জীৱন জীৱিকা নিৰ্ভৰ কৰি থকা, তেওঁলোকৰ দৈনন্দিন জীৱন নিৰ্ভৰ কৰি থকা এই ৰাস্তাটোক তেখেতে ইমান দিনে নেদেখিলে কিয়? নিৰ্বাচনৰ আগত ভোট খুজিবলৈ আধাৰশিলাৰ নামত এয়া নাটক নহয়নে? ৰূপজ্যোতি কুৰ্মী মহোদয়ে ইয়াৰ নামত কিমান টকা চেংচন কৰি এয়া বাৰিষা আহিল কেতিয়া ৰাস্তা বনাই দিব? নে এয়া নিৰ্বাচনৰ আগত ৰাইজক ভয় খুৱাই বেলেগৰ দলৰ মিটিঙলৈ নাযাবলৈ ব্লেকমেইল কৰি নিৰ্বাচনৰ আগত দিয়া টোপ ৰাইজক আভুৱা ভৰা এনে নাটক আৰু কিমান দিন কৰিব? বনাব লগা আছিল যদি আগত বনাব লাগিছিল, আৰু যদি এতিয়াও পাৰে বনাই দিয়ক। নিৰ্বাচনী ৰাজনীতিৰ নামতেই হওক লাগিলে বাৰিষা অহাৰ আগত, মানুহৰ জীৱন জীৱিকা ধ্বংস হোৱাৰ আগত ইয়াৰ মানুহৰ দৈনন্দিন যাত্ৰা আচলতে কিদৰে কষ্টকৰ হৈ আছে এয়া আমি দেখি আহিছো। যদি ৰাজনীতিয়ে কৰিছে, শিলান্যাস কৰিছে, ৰাস্তাটো এইকেইটা দিনতে বনাই দিয়ক। এই ৰাইজে আপোনাকেই ভোট দিব, কিন্তু মই এইটো অনুৰোধ কৰিছো যে ৰাস্তাটো বনাই দিলেতো আপুনি ভোট পাব, এইকেইটা দিনতে বনাই শেষ কৰি দিয়ক। এনেকুৱা নাটক নকৰিব ৰাইজক, অন্তত শিলান্যাস কৰি আধাৰশিলা স্থাপন কৰি কোড অফ কণ্ডাক্ট লগাৰ আগমুহূৰ্তত মানুহক বুৰ্বক বুলি ভাবি এনেকুৱা আধাৰশিলাৰ নাটক অন্তত নকৰিব। নহলে কাগজ কেইখন কিমান টকা চেংচন হৈছে, কিমান কি কাম কৰিবলৈ হাতত উদ্যোগ লোৱা হৈছে, তাৰ কাগজ কেইখন ৰাজহুৱা কৰক। ধন্যবাদ।